আজি আমি পঢ়িম তোমালোকৰ বহুপদ নামৰ চেপ্টাৰৰ অনুশীলনী 2.1 তো অনুশীলনী 2.1ত কেৱল এটাহে কোৱেশ্চন আছে আৰু এইটো হল কিছুমান বহুপদ p of x ৰ ক্ষেত্ৰত y equal to p of x ৰ লেগবোৰ তলৰ চিত্ৰ 2.1ত দিয়া আছে তো আমাৰ ইয়াতে চিত্ৰ 2.1ত আমাৰ এইবিলাক লেগ দিয়া আছে ওকে লেগ দিয়া আছে p of x ৰ ওকে তো প্ৰতিটোৰ ক্ষেত্ৰত p of x মানে বহুপদ হয় ওকে এই বহুপদবোৰৰ শূন্যৰ সংখ্যা আমাৰ ওলাব দিছে তো শূন্যৰ সংখ্যা কিমান বুলি আমাক ওলাব দিছে ওকে তো শূন্যৰ সংখ্যা আমাক ওলাব দিছে তো এই শূন্যৰ সংখ্যা ওলাবৰ কাৰণে তোমাৰ এটা কথা জানিব লাগিব যে কেনেকৈ শূন্যৰ সংখ্যা ওলোৱা হয় ওকে তো তুমি যেহেতু জানা তোমাৰ কাষত থাকে দুটা অক্ষ ওকে তো এটা হল আমাৰ x অক্ষ এটা হল আমাৰ x অক্ষ আৰু এটা হল আমাৰ y অক্ষ ওকে এটো আমাৰ y অক্ষ হয় তো এটা কথা মনত ৰাখিবা যে তোমাৰ যেটো আমাৰ লেগ আছে এই লেগডাল x অক্ষক কাটিব লাগিব নাকি y অক্ষক কাটিলে নহব x অক্ষক যি কেটা মিনিট কাটিব সেই কেটা আমাৰ শূন্যৰ সংখ্যা হয় ওকে তো যদি আমাৰ ইয়াতে ধৰা এটা লেগ আছে লেগটো এনেকৈ অকা হৈছে তো তুমি চাবা ইয়াতে x অক্ষক কেইটা মিনিট কাটিছে তো তুমি যদি ইয়াতে চোৱা x অক্ষক দুটা মিনিট কাটিছে এইটো এটা আৰু এইটো এটা তো সেইকাৰণে শূন্যৰ সংখ্যা আমাৰ হ'ব 2 ইয়াতে আমাৰ তুমি যদি চোৱা ইয়াতে y অক্ষক কাটিছে তো y অক্ষক কাটিলে আমাৰ নহব ওকে তো মনত ৰাখিবা যে y অক্ষক কাটিলে নহব x অক্ষক যি কেটা মিনিট কাটিব সেই কেটা আমাৰ শূন্য হ'ব ওকে তো আৰু তোমাৰ পৰীক্ষা তেনেকৈ ছবি আঁকি নিদিব তোমাক লিখি কিনে দিব যে কোৱেশ্চন দিব যে x অক্ষক তোমাৰ দুটা বিন্দুত ছেদ কৰে তেন্তে শূন্যৰ সংখ্যা কি তো তোমাক এনেকে তোমাক কোৱেশ্চন দিয়া হ'ব আৰু এমসিকিউ দিয়া থাকিব ওকে তো তুমি মনত ৰাখিবা যে x অক্ষক যি কেটা বিন্দুত কাটিব সেই কেটা আমাৰ শূন্যৰ সংখ্যা হ'ব যেনেকৈ x অক্ষক দুটা বিন্দুত ছেদ কৰে তেলে শূন্যৰ সংখ্যা কি দুটা ওকে তো এইটো কথা মনত ৰাখিবা ভালদৰে যে x অক্ষক কাটিব লাগিব নাকি y অক্ষক তো y অক্ষক কাটিলে নহব তোমাৰ x অক্ষক কাটিব লাগিব ওকে তো এতিয়া তুমি যদি কোৱেশ্চনটো চোৱা এক নম্বৰটো চোৱা ইয়াতে তুমি চাবা যে y অক্ষক কাটিছে এইটো আমাৰ লেগ হয় ওকে তো এই লেগডালে কি কৰিছে y অক্ষক কাটিছে তো আমি জানো যে y অক্ষক কাটিলে নহব তো ইয়াৰ শূন্যৰ সংখ্যা আমাৰ কি হ'ব 0 হ'ব শূন্যৰ সংখ্যা কি হ'ব 0 হ'ব কিয়নো তো ইয়াতে আমাৰ x অক্ষক কাটা নাই কেৱল y অক্ষক কাটিছে তো শূন্যৰ সংখ্যা আমাৰ 0 হ'ব দুই নম্বৰটো তুমি যদি চোৱা ইয়াতে x অক্ষক কেৱল এটা বিন্দু ছেদ কৰে সেই কাৰণে শূন্যৰ সংখ্যা আমাৰ হ'ব 1 ওকে তো ইয়াতে y অক্ষক কাটিছে তো y অক্ষক কাটিলে নহয় x অক্ষক কাটিব লাগিব সেই কাৰণে শূন্যৰ সংখ্যা হ'ব আমাৰ 1 তাৰ পিছত তুমি যদি 3 নম্বৰটো চোৱা 3 নম্বৰ তুমি যদি ভালদৰে চোৱা ইয়াতে তুমি পাবা যে x অক্ষক এটা দুটা আৰু তিনিটা তো ইয়াতে তিনিটা বিন্দু ছেদ কৰিছে এই কাৰণে শূন্যৰ সংখ্যা হ'ব 3 তাৰ পিছত তুমি যদি 4 নম্বৰটো চোৱা ইয়াতে x অক্ষক এটা দুটা বিন্দু ছেদ কৰিছে এই কাৰণে শূন্যৰ সংখ্যা হ'ব 2 তাৰ পিছত তুমি যদি 5 নম্বৰটো ভালদৰে চোৱা ইয়াতে শূন্যৰ সংখ্যা কেইটা হ'ব ইয়াতে তুমি যদি চোৱা x অক্ষক 1 2 3 আৰু 4 তো 4টা বিন্দু ছেদ কৰিছে এই কাৰণে শূন্যৰ সংখ্যা হ'ব আমাৰ 4 তাৰ পিছত তুমি যদি 6 নম্বৰটো চোৱা ইয়াতে x অক্ষক 1 2 3 তো 3টা বিন্দু ছেদ কৰিছে এই কাৰণে শূন্যৰ সংখ্যা হ'ব 3 তো তুমি এনেকৈ শূন্যৰ সংখ্যা ওলাব পাৰিবা যে কেইটা শূন্যৰ সংখ্যা হ'ব তো তুমি মনত ৰাখিবা যে x অক্ষক যি কেইটা বিন্দুত ছেদ কৰিব সেই কেইটা আমাৰ শূন্য y অক্ষক ছেদ কৰিলে নহব তো x অক্ষক ছেদ কৰিব লাগিব ওকে তো তুমি ভালদৰে মনত ৰাখিবা আৰু তোমাৰ পৰীক্ষাত এনেকৈ ছবি আঁকি নিদিব তোমাক কোৱেশ্চন দিব ডাইৰেক্ট লিখি দিব যে x অক্ষক তিনিটা বিন্দুত ছেদ কৰে তেলে ইয়াৰ শূন্যৰ সংখ্যা কিমান বা এনেকৈ আহিব পাৰে যে y অক্ষক দুটা বিন্দু ছেদ কৰে আৰু x অক্ষক তিনিটা বিন্দু ছেদ কৰে তেলে ইয়াৰ শূন্যৰ সংখ্যা কিমান ওকে তো এনেদৰে তোমাৰ কোৱেশ্চন আহিব তুমি ভালদৰে বুজি কিনে তুমি কোৱেশ্চনটোৰ এনসাৰটো দিবা ওকে